পতাল মানে চকুৰ পতাল। পতাল শব্দৰ অৰ্থটো হ'ল চকুৰ জাল। যে হে প্ৰভু, মই তোমাক নাজানি পেলাই দৰাচলতে মোৰ চকুৰ পতালটোৰ কাৰণে মই তোমাক অপকাৰ কৰিলোঁ। গতিকে তুমি মোক কৃপা কৰিলা, গতিকে তুমি মোক আজ্ঞা কৰা প্ৰভু, মই এতিয়া কি কৰিব লাগিব? প্ৰভুৱে ক'লে যে তুমি আৰু এইটো হ্ৰদত থাকিব নালাগে, তুমি সাগৰলৈ গুচি যোৱা, ৰমান নামৰ দ্বীপটোত তাতে থাকিবাগৈ। দৰাচলতে তেওঁ কলৈকো যাব নোৱাৰে সেই দ্বীপটো এৰি। কিহৰ কাৰণে? গৰুৰৰ ভয়ত। গৰুৰে তেওঁক মাৰি পেলাব, খাই পেলাব। ভগৱানে ক'লে যা যা, গৰুৰে ভয় কৰিব নালাগে। কেলে? তোমাৰ শিৰত মোৰ চৰণৰ চিহ্ন থাকিল নহয়, ধ্বজব্ৰজ তুমি নৃত্য কৰিলে নহয়। গতিকে তোমাৰ শিৰত থকা মোৰ চৰণৰ চিহ্ন দেখিলে গৰুৰে আৰু তোমাক কেতিয়াও বধ নকৰে। গতিকে তুমি নিশ্চিন্তে থাকাগে, তোমাৰ সপৰিবাৰ লৈ তুমি যোৱাগে। কাৰণ এইকাৰণেই যে ভগৱানৰ চিন্তা সদায় কল্যাণকাৰী। সেই অৰণ্যৰ মাজত একেটাই মাত্ৰ সৰোবৰ। গতিকে সেই অৰণ্যৰ সমস্ত জীৱকুলে সেই পুখুৰীটোত পানী খাবলৈ আহে, কিন্তু সেই পানীৰ ইমানেই বিষবাষ্প যে যাক সেৱন কৰিলে জীৱবিলাকৰ মৃত্যু হয়। সেইকাৰণে আজিৰ পৰা এই হ্ৰদ, কালিৰ হ্ৰদ পৰম পবিত্ৰ জললৈ ৰূপান্তৰ হওক, ভগৱানৰ শ্ৰীমুখৰ বাণী। তেওঁলোকে নাগ পত্নী সমন্বিতে সপৰিবাৰে সাগৰলৈ গুচি গ'ল। আৰু সেই কালি হ্ৰদ আজিও বিখ্যাত। মহাপুৰুষে কালি দমন বুলি নাটটো লিখিছে, ভাগৱত কালি দমনৰ ওপৰত অধ্যায় আছে, কীৰ্তনত আছে। গতিকে সেই কালিৰ হ্ৰদৰ মানে জল অমৃত জল সদৃশ পবিত্ৰ হৈ থাকিলে। আৰু আন এনে কি, যদি সেই জলত গৈ কোনোবাই পিতৃৰ তৰ্পণ কৰে, শ্ৰাদ্ধাদি কৰে, স্নান কৰে, তেতিয়াহ'লে তেওঁৰ পিতৃলোকলে সকলো সন্তুষ্টি হয় আৰু তেওঁ নিজেও ধন্য হৈ যায়। গতিকে তেওঁ ক'লে যে তুমি পুত্ৰ সমন্বিতে, পুত্ৰ পত্নী সমন্বিতে ইয়াৰ পৰা গুচি যোৱা। শুনি উল্লসিলা কালি পৰম সাদৰে, কৃষ্ণক পুজিলে যত্নে ৰত্নৰ সম্ভাৰে। তেওঁলোকৰতো ৰত্ন আছে, কালিনাগসকলৰ অজস্ৰ ফণাতে লৈ থাকে মণি। গতিকে তেনেকুৱা অজস্ৰ মণি মুকুতা অলংকাৰেৰে তেওঁক সাদৰে পূজা কৰিলে। আৰু চৰণত পৰি পুত্ৰ পত্নী সমন্বিতে শিৰে পদধূলি তুলি লৈলা একচিত্তে, ভগৱানৰ চৰণৰ ধূলি শিৰত তুলি ল'লে। আৰু প্ৰদক্ষিণে প্ৰণাম কৰিলা 12 হাত, পাছ ভৰি লৰিলা জুৰীয়া জোৰহাত। আৰু 7 বাৰ ভগৱানক প্ৰদক্ষিণ কৰিলে, কৃষ্ণক প্ৰদক্ষিণ কৰি পিছুৱাই পিছে তেওঁলোকে সেই হ্ৰদ এৰি সমুদ্ৰত গৈ পৰিলেগৈ। তাৰপিছত লিখিছে, আনন্দতে কালিৰ নেত্ৰৰ নীৰ বহে, ৰমনক দীপক পৰিল সবান্ধৱে। সেইদিন ধৰি হ্ৰদক কৃষ্ণৰ প্ৰসাদে, জল ভৈলা জল নিৰ্মল অমৃতময় স্বাদে। আৰু সিদিন ধৰিয়ে কালিৰ এই হ্ৰদ পৰম অমৃত জললে কৃষ্ণৰ প্ৰসাদ, কৃষ্ণৰ পদধূলি য'ত পৰে, ভগৱান কৃষ্ণৰ পদৰজ পৰিলে সেই স্থান পুত পবিত্ৰ হৈ যায়। আৰু যিহেতু সাক্ষাৎ ভগৱান স্বয়ং সশৰীৰে সেই কালিৰ হ্ৰদত নামিছিল, সেই মুহূৰ্ততেই দৰাচলতে কালিৰ হ্ৰদৰ সকলো বিষ ভগৱানে নিজৰ শৰীৰত ধাৰণ কৰি লৈ কালিৰ হ্ৰদৰ সমস্ত জল অমৃতময় স্বাদ কৰি তুলিছিল। ইয়াতো কথা লিখিছে। তাৰপিছত কৈছে, পুছে পৰীক্ষিতে শুনি মিলিল সংশয়, ৰমন দীপক সবে সৰ্পৰ আলয়, কিয় এৰি তাক কালি আইলা হ্ৰদ জলে। আচলতে সেই ৰমন দ্বীপটোতে সমস্ত সৰ্পবিলাকে বাস কৰে, কিন্তু এইডাল সাপে কি কাৰণত ৰমন দ্বীপ এৰি আহি এইটো দ্বীপত থাকিবলগীয়া হৈছিল, পৰীক্ষিতৰ মনলৈ সন্দেহ আহিলে। আৰু এই সন্দেহৰ মানে সুখদেৱে ইয়াৰ পিছত হয়তো কৰিব। কৈছে যে, কৈও কৃষ্ণ কথা নাথ শুনো কৰ্ণ ভৰি, থাকো সংসাৰৰ সবে সন্তাপ পাহৰি। মই সমস্ত সংসাৰৰ তাপ পাহৰিব পাৰিছোঁ কৃষ্ণ কথা শুনি। ইমান সুন্দৰ সুন্দৰ কৃষ্ণ কথা কৈছে, এইখিনি কথাও মই জানিব খুজিছোঁ। বাপ তাৰ পৰা আগবাঢ়ক। নিগাদাতি কথা শুনা ৰাজা, মাখে গৰুৰক
পুজয় হৰ পহৰ যা অনেকন বৈদ্য দ্ৰব্য বলিতো যাতা বিখাৰামূলত থৱে প্ৰতিপূৰ্ণিমাত এই নামে থৰে থৰে দৰ দেই ৰক্ষাৰ কাৰণে গৰুৰে ভোজন তাক আতিৰংগমনে ইটো কালি পৰমদ পৃষ্ঠ দুৰাখয় বিষবীৰ্য গৰ্বে গৰু ৰকুণ গণয় দুৰ্বিনয় কৰ্দূৰত নয়ম হানাগ আপুনিও নদৈকো বলিব ভাগ আনে বাবৰ হাৱৈ জৈত তৈকে যায় চলি গৰুড়ক কদৰ্থি দূৰ জনতে ভুন যে বলি হেনা শুনি গোবিন্দৰ প্ৰিয় পক্ষী ৰাজা কালি কগৰ্জিয়া যুঁজি বাক ভৈলা মহাকূপে আতুপেব ধিবেয়া খাধাই পৰ্বত শিখৰ খহি লগতে উৰাই খলকীয়া সাগৰকা খৰপলম প্ৰিল যেনয় কালতে মহা প্ৰলয় মিলিল গৰুড় সন্ত্ৰ দেখি দেখি কালি বীৰ ওপৰক তুলি সিটো সহস্ৰে কহিৰ সুখদেৱক সুধিলে যে মই জানিব খুজিছোঁ যে কি কাৰণত ৰমণক দ্বীপত নাথাকি এই কালিয়ে এই হ্ৰদটোত থাকিলে। প্ৰভুসকল তাৰ উত্তৰ দিবলৈ গৈ কৈছে যে গৰুড়ৰ আচলতে প্ৰধান খাদ্য হ'ল সাপ। ভগৱান কৃষ্ণৰ বাহক গৰুড়ক ভগৱান বুলি কয়, গৰুড় ভগৱান। আপোনালোকে চাব ভগৱানৰ ইমানেই প্ৰিয় যে শ্ৰী জগন্নাথ ক্ষেত্ৰত আপোনালোকে দেখিব যে জগন্নাথ প্ৰভুৰ কাষতে গৰুড় ভগৱান বিদ্যমান হৈ আছে। বেলেগ নালাগে, অসমৰ আপুনি যদি যায় যে আজিৰ পৰা প্ৰায় ৩৫০০ বছৰ পূৰ্বে প্ৰতিষ্ঠিত হাজোৰ আমাৰ যি মাধৱ, হয়নে? গৈছেনে কেতিয়াবা? নাই, যাব, মই কওঁ আপোনালোকক। তাত আপোনালোকে দেখিব মাধৱ দেৱালয় গৰুৰ তাত হেৰি কি হয়গ্ৰীৱ ভগৱানৰ যি হয়গ্ৰীৱ মাধৱ দেৱালয় যিটো কয়, হয়গ্ৰীৱ যেতিয়া ভগৱানে ঘোঁৰাৰ দৰে জিভাৰ যিটো অৱতাৰ লৈছিলে, সেই হয়গ্ৰীৱ ভগৱানৰ মূৰ্তি বিদ্যমান হৈ আছে, মাধৱৰ মূৰ্তি বিদ্যমান হৈ আছে। তাত
গৰুৰ ভগৱানৰ মূৰ্তিও বিদ্যমান হৈ আছে, সুদৰ্শন চক্ৰ ভগৱানৰ মূৰ্তিও বিদ্যমান হৈ আছে। বাৰু যিয়েই নহওক, গৰুৰ ভগৱানৰ একান্ত প্ৰিয়, যাক কান্ধত তুলি ভগৱান। গৰুৰ ইমানেই শক্তিশালী, মই আপোনালোকক এটা উদাহৰণ দিওঁ গৰুৰৰ, যে কি যে যেতিয়া সমুদ্ৰ মন্থন কৰিবৰ কাৰণে মন্দৰগিৰি পৰ্বত অসুৰবিলাকে আনিবলৈ গ'ল দাঙি পেলাই, আমি লৈ আহিম, সাগৰ দিবহে লাগে, পৰ্বত এখন তোলাতেনো কি আমি অসুৰবিলাকৰ কাৰণে। কিন্তু ভগৱানে দেখিলে যে ইমান অহংকাৰ তেওঁলোকৰ অসুৰবিলাকৰ, সেই মন্দৰগিৰি পৰ্বত উঠাই লৈ আহি থাকোঁতে তাৰ লগে লগে সি ওজন বহুত বাঢ়ি গ'ল আৰু সি পৰি গ'ল মাটিত হেঁচা খাই। আৰু মন্দৰগিৰি পৰ্বতৰ হেঁচাত বহুত দৈত্য মৰি থাকিল, তাতে নিপাত হৈ গ'ল। গতিকে দৈত্যৰাজে ক'লে যে আৰম্ভণিতে এইবিলাক অমংগল হ'ল, গতিকে আমি আৰু সমুদ্ৰ মন্থন নকৰোঁ। কিন্তু ভগৱান কৃষ্ণই দেখিলে যে সমুদ্ৰ মন্থন নহ'লেও নহ'ব, কাৰণ লক্ষ্মীৰ উৎপত্তি হ'ব লাগিব, মূল উদ্দেশ্যটো এইটোৱেই। সেইকাৰণে ক'লে যে ঠিক আছে সেইবিলাকক মই আকৌ জীয়াই দিম, তোমালোকে কিন্তু কৰা। তে এই যে পৰ্বতখন দাঙিব নোৱাৰিলে, তেওঁলোকৰ হাতৰ পৰা পৰি গ'ল, তেতিয়া সেই পৰ্বত স্বয়ং ভগৱান কৃষ্ণই গৰুড়ক আজ্ঞা কৰিলে, আৰু গৰুড়ৰ কান্ধত স্বয়ং বিশ্বব্ৰহ্মাণ্ডৰ ভাৰ লৈ ভগৱানটো বহিছে, তাৰে পিঠিতে আকৌ মন্দৰগিৰিও তুলি লৈছে গৰুড়ে, তুলি লৈ সমুদ্ৰলৈকে আহিছে। ভাবক আপোনালোকে এতিয়া, তে ইমান পৰাক্ৰমী, ইমান শক্তিশালী গৰুড় ভগৱান, তেওঁক কি কৰিব লাগে, এই সৰ্পকুলবিলাকে প্ৰতি পূৰ্ণিমাত তেওঁক পূজা কৰিব লাগে, তেওঁৰ কাৰণে খাদ্য বস্তু দ্ৰব্য শৰাই সঁফুৰা এইবিলাক আগবঢ়াব লাগে। এই কালিয়ে কি কৰিছে, এইডাল সাপে গৰুড়ক নামানে, তেওঁৰ নিজৰ পৰাক্ৰম আৰু অহংকাৰত গৰুড়ৰ কাৰণে আগবঢ়োৱা প্ৰসাদ তেওঁ নিজে গৈ ভক্ষণ কৰে আৰু গৰ্জি গৰ্জি প্ৰত্যাহ্বান জনায়। এই কথা জানি ভগৱানৰ একান্ত সেৱক গৰুড়ে তেওঁক উচিত শিক্ষা দিবৰ কাৰণে খেদি আহিলে, আৰু দুয়োৰে মাজত যুদ্ধ হ'ল। আন্দোলা আন্দোলি কৰে দুয়োকো পিৰি, কৰন্ত আক্ৰান্ত আতি দুয়ো মহাবল, দলডুব পৃথিৱী আটোপ তলবল, গৰুড়কো ধৰি পাছে সৰ্প মহাঘোৰ, হাজাৰক মুখে সংগে ভেজাইলে কামোৰ, একে একৈ দাঁত যেন নাংগলৰ ইষ, গৰুড়ক সৰ্ব গাঁৱে লগাইলেক বিষ, বিষ্ণুৰ বাহন বীৰ বিষক নগনি, কোপে জ্বলিলন্ত যেন তোলাত অগনি, চাম্পদীয়া কালিক ধৰিল থোতে ঘালি, শৰীৰৰ মাংস নখে পেলাইলা বসানি। যে গৰুড় আহিছে যুদ্ধ কৰিবৰ কাৰণে, তেওঁৰ সহস্ৰ ফণাৰ এক লোহাৰ যেন নাঙলত যে ফালবিলাক লগাই প্ৰচণ্ড ধাৰ, তেনেকুৱা ফালৰ নিচিনা একোটা দাঁত, সেই 1000খন মুখেৰে গৰুড়ক যেতিয়া দংশন কৰিছে, সমস্ত শৰীৰত বিষ নিৰ্বাপিত কৰিছে, আৰু সেই বিষকো নগনি গৰুড়ে তেওঁৰ মুখেৰে ঠোঁটেৰে সেই কালিৰ গা বখলিয়াই পেলাইছে, একদম বখলিয়াই দিছে। এতিয়া বাম দৌখা উল্লাসী বসাইলা পশা চাত, দৌখা মানে পাখি, কালিৰ মিলিল আখি মৰণৰ ঘাট, গৰুড়ৰ দুষ্মহ পশাৰ পায়া চোত, জিভা মেলি দান্ত তৰি পৰি সৰ্পগোট, নকৰে চেতন বীৰ বিভল্ল পৰাই, খনেকে খন্দুকি মনে গুণ অৱগায়, নহু ভক্ষ ভাগ পক্ষী ৰাজৰ সমান, ইহাৰ হাততো কোনোমতে ৰাখো প্ৰাণ। তেওঁ অচেতন হৈ পৰি থাকিল গৰুড়ৰ পৰাক্ৰমত। এই কালি হেন শুনি বেগে আখি হ্ৰদে দিলা বোৰ, খেদি গুৰি নপাই গৈলা পালতি গৰুড়, সেই কোনোমতে আহি চুচৰি বাগৰি এই হ্ৰদটোত আহি পেলাই আত্মসমৰ্পণ কৰি প্ৰতিপুত্ৰ সমন্বিতে তাত গৰুড়ে মানে তেওঁক বিচাৰি নাপায়, কাৰণ সেই হ্ৰদটো বহুত ডাঙৰ আৰু বহুত দ, গতিকে তাত তেওঁ আত্মগোপন কৰিব পাৰে ধুনীয়াকৈ। সেইকাৰণে গৰুড়ে তেওঁক বিচাৰি নাপায়, উভতি গ'ল। সিদিন ধৰি তেওঁ এতিয়া সেই ৰমণক দ্বীপলৈ আহিব নোৱাৰে এতিয়া, কাৰণ দেখিলেই গৰুড়ে তেওঁক মাৰি পেলাব। সেইকাৰণে তাতেই তেওঁ গোটেই জীৱন তেওঁ পৰিয়াল পৰিজন সমন্বিতে তাত তেওঁ বাস কৰিছিল। হ্ৰদক নাখিলা জীৱা হেতু পক্ষী ৰায়, শুনা পৰীক্ষিত তুমি তাৰ অভিপ্ৰায়, কিহৰ কাৰণে সেই হ্ৰদটোত গৰুড় নাহে তাৰো আৰু কাৰণ এটা আছে, সেইটোও কৈছে। কি কৈছে?
যে পূৰ্বত হ্ৰদত ঋষি আছিলা সৌভৰি মহামৎস্য গোট শকুন্তube ফুৰৈ চৰি গৰুৰে চৰণ ধৰিবে চান্তে বধিলা সৌভৰি ঋষি বাক্য নগনি সুধাত খাইলা ধৰি পৰম অনাথ ভৈলা আন মৎস্যগণ দেখিয়া ঋষি দায়াই ঋষি বুলিলা বচন যদি দুনাই শান্ত হৈত মৎস্য এক প্ৰাণী মৰিবন্ত গৰুৰ বুলি দিলা সত্যবাণী। তাৰমানে তাতে এজন সৌৰভী নামৰ ঋষিয়ে সেই হ্ৰদটোৰ পাৰত ধ্যান কৰিছিল আৰু সেই হ্ৰদত মাছ মগৰবিলাকে বৰ ধুনীয়াকৈ খেলি থাকে, গৰুৰে মাজে মাজে আহি তাত মাছ তাছ ধৰি খায়। কিন্তু এগৰাকী মানে বহুত মাছৰ পোনা লৈ থকা মাক এগৰাকী মাছৰ তেওঁক গৰুৰে এদিন হত্যা কৰিলে আৰু শিশুবিলাক অনাথ হোৱা দেখি ঋষিৰ মনত দুখ আহিলে আৰু গৰুৰক ক'লে যে তই যদি আজিৰ পৰা আহি ইয়াত এটাও মাছ খাৱ নহয় তই সিদিনাখনে মৰিবি বুলি অভিশাপ দি থৈ দিলে। সেইকাৰণে গৰুৰ সেই হ্ৰদটোলৈ নাহে। আৰু কালিনাগেও ভাবিলে কি এইটো হ্ৰদলৈ যিহেতু গৰু আহিব নোৱাৰে, গতিকে মোৰ কাৰণে আটাইতকৈ নিৰাপদ আৰু সুৰক্ষিত স্থানেই দখৰে। সেইকাৰণে সেই হ্ৰদটোতে আজি বহুকাল ধৰি তেওঁ তাত নিবাস কৰি আছিলে। কিন্তু হ'লে কি হ'ব, যি মৎস্যসকলৰ নিৰাপত্তাৰ কাৰণে আচলতে দৰাচলতে ভগৱানৰ সেৱক গৰুৰে সেই হ্ৰদটোত আহি পেলাই মাছ মগৰ ধৰি খায় কাৰণে সেই হ্ৰদটোত কালিৰ নিচিনা বিষাক্ত সৰ্পই আহি বাস কৰিব পৰা নাই। গতিকে অন্যান্য জীৱকুলবিলাক তাত সুৰক্ষিত হৈ আছিল। কিন্তু ঋষিয়ে যেতিয়া অভিশাপ দি দিলে গৰু আহিব নোৱাৰাত সৰ্প আহি সেই স্থান বসতি কৰাৰ পিছত অন্য জীৱবিলাক নাইকিয়া হৈ গ'ল, চব ধৰি ধৰি খালে, গছ বিৰিখ পৰ্যন্ত জ্বলি গ'ল, তেওঁ অকলে তাত নিবাস কৰে। এতেকে ভগৱান কৃষ্ণৰ কথাটো হ'ল কি তাক পুনঃ উদ্ধাৰ কৰিবৰ কাৰণে এই লীলা সম্পাদন কৰিলে। আপোনালোকে চবেই জানে যে ভগৱান কৃষ্ণই যিবিলাক কৰ্ম জগতত সাধন কৰি থৈ দিছে এইবিলাকক লীলা বোলে। আমাৰ নিচিনাই মনুষ্য শৰীৰ, আচলতে ভগৱানৰ শৰীৰৰ নিচিনাই আমাৰ শৰীৰ, মনুষ্য ৰূপৰ যিটো শৰীৰ, সেয়া আমি জগতত আছোঁ। ভগৱানৰ নৰলীলা লৈ আহি আমি মানুহে যিবিলাক কাম কৰোঁ এইবিলাকক কৰ্ম বোলে, আৰু ভগৱানে যিবিলাক কৰ্ম কৰে সেইবিলাকক লীলা বোলে। গতিকে ভগৱানেও এইটো লীলা সাধন কৰিছিল, কৰি সেই হ্ৰদটোক জীৱকুলৰ কাৰণে পুনঃ উদ্ধাৰ কৰিবৰ কাৰণে কালি দমন কৰিলে। সেইকাৰণে ইয়াত লিখিছে যে কালি মাত্ৰ জানয় আৰু নতু শুনয় আনে গৰুৰৰ ভয়তো বঞ্চিলা সেই স্থানে কৃষ্ণে উচ্চা দিলা দুনাই দ্বীপতে বঞ্চিল শুনি নৃপতিৰ মনে সংশয় উপজিল শুনা সাৱধানে কেশৱৰ গুণ কৰ্ম কলিযুগে আঁতপৰে নাহি আন ধৰ্ম। এইখিনি এটা বৰ ধুনীয়া কথা কৈছে, এইখিনি কম মই। কৃষ্ণ ইয়াত কৈছে যে ৰাম নাম অমৃতক কৰিও যতন কলি সৰ্পে দংশিলেক হৰিল চেতন ৰাম নাম অমৃতক কৰিও যতন তেবেশে এৰাইবা কলি ভুজংগ ৰহা। প্ৰভুসকল কলিকে ভুজংগ বুলি কৈছে। ভুজংগ শব্দৰ অৰ্থ হ'ল বিষাক্ত সাপ, শক্তিশালী সাপ। মহাপুৰুষে বৰগীত এজনাত লিখিছে হৰিপদ পংকজ পঞ্জৰ ময়ি তামহুৰ হুৰাজংখা হুই হৰিপদ পংকজ পঞ্জৰ ময়ি। প্ৰভুসকল ইয়াতে মহাপুৰুষে লিখিছে হৰিপদ পংকজ পঞ্জৰ মুই তামহু ৰহু ৰাজ হংস হুই। আমিতো বৰগীত গাওঁৱে। মই আপোনালোকক আজি এটা অনুৰোধ কৰি যাম, আমি যিবিলাক প্ৰাৰ্থনা গাওঁ, আমি যিবিলাক ঘোষা গাওঁ, কীৰ্তন গাওঁ, বৰগীত গাওঁ, সেইসমূহৰ যদি সঠিকভাৱে তাৰ অৰ্থ যদি অন্যই যদি আমিবিলাকে উপলব্ধি নকৰোঁ তেতিয়াহ'লে তাক গোৱা আৰু নোগোৱা একেই কথা। যদি এভাগ বৰগীত গাই পেলাই বৰগীত ভাগৰ যদি অৰ্থটো যদি উপলব্ধি নহয় তেতিয়াহ'লে একো নাই। প্ৰাৰ্থনা এভাগ ভগৱানক গাইছোঁ, প্ৰাৰ্থনাটোত কি কোৱা হৈছে দৰাচলতে তাৰ যদি অৰ্থৰ অনুভৱ নহয় তেতিয়াহ'লে সেই প্ৰাৰ্থনা জনা ভগৱানৰ ওচৰলৈ নাযাব, স্পৰ্শ নহ'ব।
সেইকাৰণে ইয়াত কৈছে যে ভগৱান কৃষ্ণৰ চৰণ যুগল পদুম ফুলৰ দৰে। মহাপুৰুষে কৈছে যে হে প্ৰভু, তোমাৰ চৰণ যুগলৰ পদুম ফুলৰ দ্বাৰা নিৰ্মিত যেন পিঞ্জৰা, আৰু সেই পিঞ্জৰাটোৰ ভিতৰত মোৰ মন ৰাজহংস গৈ তাত মানে বন্দী হৈ থাকিব লাগে চিৰদিনৰ কাৰণে, যাতে ই ওলাব নোৱাৰে, কলৈকো যাব নোৱাৰে। গোস্বামী তুলসীদাসৰ দৰে এগৰাকী ভক্ত, ভগৱানৰ একান্ত সেৱক, পৰম বিদগ্ধ পণ্ডিত, যিগৰাকী শ্ৰী ৰামচৰিত মানস বিৰোচন কৰিছিলে। আজি ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় গ্ৰন্থ হিচাপে হ'বলৈ গৈ আছে, এনেকুৱা পৰ্যায় চলি আছে। তো গোস্বামী তুলসীদাসেও লিখিছে, মম হৃদয় কঞ্জ নিবাস কুৰু কামাদি খালদলদ গঞ্জনম। হে ভগৱান, তুমি মোৰ হৃদয় পদুম ফুলত আহি নিবাস কৰা, এই বুলি কৈছে গোস্বামী তুলসীদাসে। ৰামচন্দ্ৰক কৈছে যে হে প্ৰভু, তুমি মোৰ হৃদয় পদুম ফুলত আহি নিবাস কৰা। কিন্তু মহাপুৰুষ মাধৱদেৱে কৈছে যে মোৰ হৃদয় পদুম ফুলত তুমি আহিব নালাগে প্ৰভু, তোমাৰ চৰণ পদুম ফুলত মোৰ মন গৈ বন্দী হৈ থাকে, যাতে ই কলৈকো যাব নোৱাৰে, যাম বুলি যাব নোৱাৰে। সেই বৰগীত জনাতে মহাপুৰুষে পদ লিখিছে, শেষৰ পদ, আৱত কাল ভুজংগ মগৰজি হৰি পদে শৰণলে হব বৰজি হৰি পদ পংকজ পঞ্জৰ মোহে আৱত কাল ভুজংগম গৰজি। কাল ভুজংগ গৰুজি গৰুজি খেদি আহিছে মোৰ জীৱনলৈ, আমিবিলাকে দেখাই নাই। আমি খুব কেক কাটিছোঁ, কেণ্ডেল নুমাইছোঁ, ফূৰ্তি কৰিছোঁ, বাৰ্থডে মোৰ আজি ইমান বছৰীয়া বাৰ্থডে। সেইটো বাৰ্থডে ইমান বছৰ হ'ল নহয়, গ'ল। আপোনাৰ জীৱনৰ পৰা সিমানটা বসন্ত অতিক্ৰম কৰিলে, আৰু সন্মুখত কিমান আছে আপুনিও নাজানে, কোনেও নাজানে। তাৰমানে অজগৰে যেনেকৈ ভৰিৰ পৰা এঘোট 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 এঘোটকৈ গিলি গিলি গৈ থাকে, এই কাল ভুজংগয়ো আমাক তেনেকৈ প্ৰত্যেকটো পল অনুপল গিলি 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 গৈ থাকে, আৰু আমিবিলাকে অনুভৱেই নকৰোঁ। আমাৰ এটা খুব ধুনীয়া লক্ষ্মীনাথ বেজবৰুৱাৰ কাহিনী আছে নহয়, মানে জীয়েকক অজগৰলৈ বিবাহ দিলে। অজগৰে যেতিয়া ৰাতি ভৰিৰ পৰা গিলিবলৈ ধৰিছে, আই মোৰ ভৰি কুটে গোটাই, আই মোৰ জোঁৱাই নুপুৰ পিন্ধাই, হয়নে? এনেকৈ এনেকৈ আই মোৰ কঁকাল কুটে গোটাই, আই মোৰ জোঁৱায়ে মেখেলা পিন্ধায়, অলংকাৰ পিন্ধায়। এনেকৈ গৈ 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 ডিঙি গৈ পালে, তেওঁ ভাবি থাকিলে শুই শুই যে জোঁৱায়েকে এপৰ পিছত এপৰ অলংকাৰ পিন্ধাই গৈ আছে। যদিও বেজবৰুৱাদেৱে এইটো খুব সৰু ল'ৰা ছোৱালীৰ কাৰণে ৰসিককৈ কৰিলে, সেইজন আগৰ মানে জীয়েকজনীয়ে বিবাহ হোৱা অজগৰটো কোনোবা অভিশাপপ্ৰাপ্ত কোনোবা দেৱপুৰুষ আছিলে। তেওঁ কৈছে যে তুমি নৰ মনুষ্যৰ কোনোবা ছোৱালীৰ লগত বিবাহ হ'লে তোমাৰ মুক্ত পায়, এনেকুৱা কিবা কাহিনীটো। তেওঁ হৈ গ'ল। তাকে দেখি সতিনীয়েকে নিজৰ জীয়েককো ক'ৰবাৰ অৰণ্যৰ পৰা অজগৰডাল ধৰি আনি পেলাই ৰাতি বিবাহ দি একেটা কোঠালিতে ৰাখিলে। সি অজগৰে চান্স পায় আৰু মানুহ এটা পাইছে আৰু এমূৰৰ পৰা গিলিছে। গতিকে এটা সময়ত যেতিয়া মূৰটোকে গিলি পেলালে, কপাল মানে ওঠলৈকে ক'ব পাৰিছে, ওঠত বৰহম তুলিৰ বোল বোলাইছে বুলি কৈছে, তাৰপিছত মাত নাই আৰু। তাৰপিছত গোটেই ৰাতিপুৱা দেখে যে খাই অজগৰ একদম হৈ আছে। আমিবিলাকেও ভাবোঁ আমাৰ জীৱনৰ এঘোট এঘোট সময় গৈ আছে, কাল ভুজংগ গৰুজি গৰুজি খেদি খেদি আমাক আহিছে। কোনদিনা আমাৰ জীৱনৰ অন্ত ঘটে তাৰ কোনো মানৱ দেহা মাটিৰ ভাণ্ড, ভাঙলে হবে খন্দর খন্দ, ভাঙলে দেহা জোড়া মিলবে না, ওই একবার হরি বলো মন রসনা, মানব দেহের গৌরব কইর না। আমাৰ গোৱালপৰীয়া গীত যে মানৱ দেহাক লৈ গৌৰৱ কৰিবলগীয়া নাই,
যিটো দেহালৈ এটা সময়ত একাহী ভাত দিলে খাই পেলাওঁ, সেই দেহাই এটা সময়ত কওঁ মোক অকণমান কমাই দিয়া। হেৰি ক'ত গ'ল আপোনাৰ একাহী ভাত খোৱা ক্ষমতাটো? এটা ফুটবল লাঠি মাৰি দিলে সেই একদম সেইটো গ'ল পষ্টলৈকে গৈছিল, সেই মানুহজনে লাখুটিৰ ভৰত খোজকাঢ়িবলগীয়া হ'ল। ক'লে গ'ল আপোনাৰ সেই সামৰ্থ্য? কোনোবাই কিবা ফুচফুচাই ক'লে টচ টচকৈ শুনিছিলোঁ, এতিয়া কাষত চিঞৰি চিঞৰি কাণৰ কাষত ক'ব লাগে মই আমুক বুলি ক'ব লাগে। ক'ত গ'ল শক্তি? লাহে লাহে সকলো শক্তিৰ স্খলন ঘটে। আমিবিলাক ইমান মূঢ়মতি, ইমান অহংকাৰ যে দিনে দিনে মোৰ শৰীৰৰ ইন্দ্ৰিয়সমূহৰ ক্ষমতা বিলুপ্তিৰ পথত গতি কৰিছে, তথাপিও কিন্তু অহংকাৰে আমাক সেইটো জানিবলৈ দিয়া নাই ঘুণাক্ষৰে। নাই একো হোৱা নাই দে, তই আগবাঢ়ি গৈ থাক। অহংকাৰে যেন নিচুকনি গীত গাইছে মোৰ কাণৰ কাষত, একো হোৱা নাই তোৰ, চব ঠিকে আছে, এৰা হয়। কিন্তু আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব লাগে যে হে প্ৰভু, এই দেহটো তোমাৰ কৃপাত প্ৰাপ্তি হৈছে। শতকৌটি অন্তৰ যাহাৰ আশ্ৰয় পুণ্যৰ ৰাখি শিশি কদাচিত মনুষ্য হয় ভাৰত ভূমিত আহি। ভাৰত ভূমিত মনুষ্য ৰূপে জন্ম হোৱাটো পৰম সৌভাগ্য, আৰু তেনে এটা মনুষ্য শৰীৰ আপোনাসৱৰ জীৱনত প্ৰাপ্তি ঘটিছে। গতিকে এইহেন নৰতনু দুৰ্লভ্য মনুষ্য জন্ম, তাতকৈ দুৰ্লভ্য সাধু সংগ। আজি যে আপোনালোকে ইয়াতে সাধু সংগৰ আয়োজন কৰিছে, এইটো এটা পৰম দুৰ্লভ, পাবলৈ নাই। কিন্তু আজি ইয়াতে জিলেলে জীপ যদি এতিয়া ডেন্সৰ কম্পিটিশ্যন পাতকচোন, ইয়াত মানুহ এতিয়া ঠাণ্ডাটো থ'বলৈ জেগা নহ'লহেঁতেন। পাতি চাওক লাগে, কি কয় এইবিলাক বুগি বুগি পাতে, কিবা পাতে নহয়, ল'ৰা ছোৱালীবিলাকক আনি পেলাই নচুৱাই মাক বাপেকবিলাকে গীতত, সেইবোৰ পাতক, ঢেৰ মানুহ হ'বগৈ ইয়াত। কিন্তু ইয়াত ভাগৱত কথা চলিছে, ইয়াত সন্ত কথা চলে, জীৱনৰ কোহে কোহে জীৱনৰ বিশ্লেষণ হ'ব। মানুহৰ জীৱনত কৰ্তব্য কি, আপুনি মৰি যোৱাৰ পিছত আপোনাক কোনোবাই মনত ৰাখিবনে নাই? নিজৰ ল'ৰা ছোৱালীয়ে এনেকৈ কয়, এই আজি আমাৰ পিতাৰ শ্ৰাদ্ধ আছিলে নেকি, পাহৰিয়ে থাকিলোঁ নহয়। কেইবছৰমান পতাৰ পিছত পুতেকেও পাহৰে বাপেকৰ শ্ৰাদ্ধৰ কথা। এই হ'ল আমাৰ জীৱন। কিন্তু এনেকুৱা মনুষ্য পৃথিৱীত আছে যাৰ 150 বছৰীয়া জয়ন্তী আজি আমি পালন কৰিছোঁ, যাৰ 500 বছৰীয়া জয়ন্তী আজি আমি পালন কৰিছোঁ। একেই মনুষ্য, কিন্তু গুৰুজনাৰ 575 সংখ্যক জন্ম জয়ন্তী আমি পালন কৰিছোঁ। কেলে? একেই মনুষ্য নহয় জানো? তেওঁ সাধন কৰি থৈ গ'ল মনুষ্য জীৱনক। মনুষ্য জীৱনক জগতৰ কল্যাণৰ কাৰণে, লোক কল্যাণৰ কাৰণে এনেধৰণে আগবঢ়াই লৈ গ'ল, যাৰ কাৰণে আজিও মানুহে তেওঁক মনত ৰাখিছে। আপুনি আপোনাৰ জীৱনত কেলে নোৱাৰে? আৱত কাল ভুজংগম গৰুজী, হৰিপদে শৰণত লেহু তাহে সব বৰজী। জীৱনৰ সৰ্বস্ব পৰিত্যাগ কৰি ভগৱানৰ চৰণত সমৰ্পিত হওক প্ৰভুসকল। ভগৱানে আপোনাক বাট দেখুৱাব, আৰু এনেকুৱা সোণখেৰীয়া বাট দেখুৱাব যিটো বাটেৰে গমন কৰি আপুনি আনন্দ পাব। মৃত্যুৰ সময়ত আপুনি যন্ত্ৰণাৰে মৰিব নালাগে, অপৰাজেয় মৃত্যু আপোনাৰ জীৱনত হ'ব। সৰ্প ভয়ো নাই বুলি কৈছে ইয়াত। ভগৱানে কৈছে যে আজিৰ পৰা মই ক'লোঁ, যিসকল লোকে কৃষ্ণ ভজনা কৰিব, ভগৱানৰ নাম ল'ব, তেওঁৰ জীৱনত সাপৰ ভয় নাই, সৰ্পই দংশন কৰিব তেওঁক কেতিয়াও নোৱাৰে, যদি কৃষ্ণ নাম লয়। ইমান মহিমাযুক্ত কৰি ৰাখিলে ভগৱানে, বাণী দি থৈ দিলে। গতিকে আপোনাৰ জীৱনত অমূল্য এই মনুষ্য জীৱন, দুৰ্লভ্য এই মনুষ্য জীৱন, কৃষ্ণৰ চৰণত আত্মসমৰ্পণ কৰি ভগৱানৰ গুণ নাম কীৰ্তন কৰক প্ৰভুসকল। এটা সৎ জীৱন যাপন কৰাটো মনুষ্যসকলৰ কাৰণে বৰ গুৰুত্বপূৰ্ণ কথা। আজি ইচ্ছা কৰিলেও ইতৰ প্ৰাণীবিলাকে সৎ জীৱন যাপন কৰিব নোৱাৰে, তেওঁলোকে মানুহৰ নিচিনাকৈ নোৱাৰে, কিন্তু মানুহে পাৰে। মানুহ সেইকাৰণে অমৃতস্য পুত্ৰা, মানুহ অমৃতৰ সন্তান। গতিকে অমৃত সন্তান মানুহক ভগৱানে এইকাৰণেই নিজৰ স্বৰূপত সৃষ্টি কৰিলে, যাতে তেওঁৰ স্বৰূপটো তেওঁ মানুহৰ তাতে চাব পাৰে। কিন্তু মই মানুহ হৈও যদি মই অন্য জীৱৰ নিচিনা আচৰণ কৰিবলৈ আৰম্ভ কৰোঁ, তেতিয়াহ'লে মই নৰাধম নহ'মনে বাৰু, পশুতুল্য নহ'মনে বাৰু? সেইকাৰণে মনুষ্যৰ নিচিনা থাকিব লাগে, মানুহৰ দৰে জীৱন কটাব লাগে। প্ৰভুসকল, আইসকল, জীৱনত এটা কথা কৈছে যে কিছুমানে খাবলৈ জীয়াই থাকে পৃথিৱীত, আৰু কিছুমানে জীয়াই থাকিবলৈ খায়। খায়ো মৰে, নাখায়ো তৰে। যত যিমান মৰিছে খায়ে মৰিছে, নোখোৱাকেনে কোন মৰিছে? গতিকে খাদ্য সম্ভাৰ, কথা বতৰা, জীৱন,
এইবিলাকক এটা নীতিযুক্তভাৱে যেতিয়া যাপন কৰিব তেতিয়াহ'লে তেওঁৰ মনুষ্য জীৱনৰ সাৰ্থকতা লাভ কৰিব। গতিকে কাল ভুজংগ প্ৰভুসকল খেদি 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 আহিছে, কেতিয়া গিলে তাৰ নাই ঠিক। সেইকাৰণে ইয়াতে কৈছে যে কলি সৰ্পে দংশিলেক হৰিল চেতন, ৰাম নাম অমৃতক কৰিও যতন। কলিৰ যুগটোকে এডাল মহাসাপ বুলি কৈছে। গীতাৰ 7ম স্কন্ধত লিখিছে যে আমি জীৱবিলাক পৃথিৱীত এই সংসাৰৰ গাঁত এটাত আমি পৰি আছোঁ, তাতে আকৌ বিষাক্ত সাপ আছে আৰু ওপৰৰ পৰা এটা শিল ঢাকি থৈ দিছে যাতে ওলাব নোৱাৰে। এয়া আমাৰ অৱস্থা। কিন্তু এই সৰ্পকো নেওচি গাঁতৰ পৰা শিল আঁতৰাই পৰাক্ৰমেৰে যিজনে নিজক মুক্ত কৰিলে তেওঁ মোক্ষ জীৱ, আৰু সেইটো ঈশ্বৰৰ কৃপাত সম্ভৱ হয়। গতিকে এইটো অধ্যায় সমাপ্তি ঘটিবৰ কাৰণে এটি পদ মাত্ৰ বাকী আছে, এফাকি। প্ৰভুসকল, আপোনাসৱৰ দৰে সজ্জনসকলৰ ওচৰলৈকে আমি আহিলোঁ, আপোনালোকৰ চৰণ দৰ্শন কৰি ধন্য হ'লোঁ। বিশেষকৈ গাঁওবাসী আপোনালোকৰ যি আদৰ শ্ৰদ্ধা মৰম ভালপোৱা ভক্তি ভগৱানৰ প্ৰতি যি, তাকে দেখি পৰম সন্তুষ্টি লাভ কৰিলোঁ, ভাল লাগিলে। ভগৱানে আপোনালোকৰ সৎ বনোবাঞ্ছা পূৰ্ণ কৰক। অনাগত কালতো যেন এই অনুষ্ঠান ভাগ এই ধৰণে ইয়াতকৈও আৰু উত্তম ব্যৱস্থাৰে ইয়াত সম্পাদিত হওক। সজ্জনসকল ইয়ালৈ আমন্ত্ৰিত হওক আৰু সাধকসকলে আহি ইয়াত আপোনালোকক ভাগৱত কথাৰে আপ্লুত কৰক। আপোনালোক সকলোৰে অপায় অমংগল দূৰ হওক, আয়ুষত বিঘ্নি শূন্য হওক, পৰিয়ালৰ ল'ৰা ছোৱালী সমস্ত গাঁওবাসী শান্তিৰে নিবাস কৰক। এইখিনিকে ভগৱানৰ ওচৰত